শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ পৰিমিতি খণ্ড এটা লৈছোঁ আৰু এই খণ্ডত আমি গোলকৰ পৃষ্ঠকালি আৰু গোলকৰ আয়তনৰ বিষয়ে জড়িত দুই এটা প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নবিলাক পৰীক্ষাৰ সম্ভাৱ্য হয় আৰু এইবিলাক আপোনালোকে আৰম্ভণিৰ পৰা ভিডিঅ'টো ভালদৰে লক্ষ্য কৰিব। ইয়াতে প্ৰথমতে আমি জানিব লাগিব যে গোলক আৰু অৰ্ধগোলক এই দুয়োটাৰ পৃষ্ঠকালি আৰু আয়তন কেনেকুৱা হয়। গতিকে আমি ইয়াতে লিখিছোঁ সূত্ৰকেইটা, এইকেইটা চাই ল'ব। যদি এটা গোলকৰ ব্যাসাৰ্ধ r হয়, ব্যাসাৰ্ধ গোলক এটাৰ r হয়, rটো হ'ল কি গোলকৰ ব্যাসাৰ্ধ। গোলকৰ ব্যাসাৰ্ধ যদি r হয় তেতিয়া গোলকৰ পৃষ্ঠকালি কি হ'ব 4πr², এইটো। আৰু একেই অৰ্ধগোলক গোলক এটাৰ আধা অংশৰ পৃষ্ঠকালিটো কি হ'ব 2πr²। তাৰপিছত আমি যদি আয়তনৰ কথালৈ আহোঁ তেতিয়া গোলকৰ আয়তনৰ সূত্ৰটো হ'ল কি 4/3πr³ আৰু অৰ্ধগোলকৰ আয়তনৰ সূত্ৰটো হ'ল কি 2/3πr³। এইখিনিয়ে কথা। ইয়াৰ আধা অংশ এইটো আৰু ইটোৰ আধা অংশ হ'ল এইটো। গতিকে এনেকৈ আমি এই সূত্ৰকেইটা মনত ৰাখিব লাগিব আৰু এই সূত্ৰকেইটাৰ সহায়ত আমাৰ কি হ'ব, আমি কিছুমান প্ৰশ্নৰ আমি কি কৰিব লাগিব, উত্তৰ কৰিব লাগিব বা কিছুমান সমস্যাৰ সমাধান কৰিব লাগিব। এতিয়া আমি প্ৰশ্নৰ মাজলৈ আহিছোঁ। আমি 1 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে এটা একেবাৰে সহজ প্ৰশ্ন লৈছোঁ। 64:27 64:27 অনুপাত আয়তনৰ দুটা অৰ্ধগোলকৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব। অপশ্যনকেইটা চাই ল'ব। A 4:3, B 3:4, C 8:16 আৰু D হ'ল 9:16। তে ইয়াৰে দুটা গোলক আছে, এই গোলক দুটাৰ ব্যাসাৰ্ধৰ অনুপাত আমি উলিয়াব লাগে আৰু দিয়া আছে আমাক কি গোলক দুটাৰ আয়তনৰ অনুপাত দিয়া আছে। গতিকে আমি এই প্ৰশ্নটো কেনেকৈ কৰিম এইটো চাই ল'ব। একেবাৰে সহজ, আমি ইতিমধ্যে সূত্ৰবিলাক গম পাইছোঁ। গতিকে এই সূত্ৰবিলাক ব্যৱহাৰ হ'ব ইয়াতে। প্ৰথমতে আমি প্ৰথম দুটা গোলক, যিহেতু এটা গোলকৰ যদি আমি আয়তন ধৰা হ'ল প্ৰথম গোলকটোৰ আয়তন, প্ৰথম গোলকৰ আয়তন আমি V1 ধৰিলোঁ আৰু ব্যাসাৰ্ধ আমি কি ধৰিলোঁ R1 ধৰিলোঁ। ঠিক সেইদৰে দ্বিতীয় গোলকৰ আয়তন V2 ধৰিলোঁ আৰু ব্যাসাৰ্ধ আমি R2 ধৰিলোঁ। এতিয়া আমাক দিয়া আছে কি সেইখিনি আমি চাই ল'ব লাগিব। আমাক গোলক দুটাৰ আয়তন দিয়া আছে, অৰ্থাৎ V1/V2 দিয়া আছে। V1/V2 আমাক দিয়া আছে, কিমান দিয়া আছে 64/27। ইয়াক অনুপাতটোক আমি এনেধৰণে লিখিব পাৰোঁ। ইয়াৰ পৰাই আমাৰ ওলাব V1 মানে কি আচলতে 4/3πr1³ বাই 4/3πr2³। এইটো হ'ল 64/27। এতিয়া ইয়াতে যদি আমি চাওঁ, ইয়াতে 4/3π এইখিনি আৰু এইখিনি একে আছে, এইখিনি কেঞ্চেল হ'ব। গতিকে ইয়াক আমি এনেকৈও লিখিব পাৰোঁ, এইটো R1/R2³ আৰু ইয়াকো যদি আমি হোল কিউব কৰি দিওঁ তেতিয়া ইয়াক হোল কিউব কৰিলে কি হ'ব 4/3³ হ'ব। 3টা 4 পূৰণ কৰিলে 64 হ'ব আৰু 3টা 3 পূৰণ কৰিলে 27 হ'ব। গতিকে ইয়াতে এইখিনি আমি ইয়াত লিখি দিছোঁ। ইয়াতে আমাৰ দুয়োফালে দেখিছোঁ দুটা সূচক আছে, এই সূচক দুটাৰ ঘাতবিলাক একে। ঘাতবিলাক যদি একে হয় সিহঁতৰ ভূমিবিলাক কি হ'ব, একে হ'ব। অৰ্থাৎ R1/R2 = 4/3 হ'ব। ইয়াতে আমি ব্যাসাৰ্ধৰ অনুপাত পালোঁ R1:R2 = 4:3 এইটো। গতিকে আমি খুব সহজে এই সূত্ৰটো প্ৰয়োগ কৰি আমি ইতিমধ্যে
সূত্ৰৰ বিষয়ে কৈছোঁ এই সূত্ৰ প্ৰয়োগ কৰি আমি গোলকৰ আয়তনৰ সূত্ৰ প্ৰয়োগ কৰি খুব সহজে আমি এনেহেন সমস্যাৰ সমাধান কৰিব পাৰোঁ গতিকে এইটো আমাৰ উত্তৰটো হৈছে 4:3 আমি ইয়াতে চালে দেখা পাওঁ যে আমাৰ এ নম্বৰ অপশ্যনত কি আছে উত্তৰটো আছে গতিকে এইটোৱে হ'ল ইয়াৰ সমাধান গতিকে এনেকৈ আমি খুব সহজে এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰোঁ আৰু এনেহেন ধৰণৰ সমস্যা খুব সমাধান কৰোঁতে 1 মিনিটৰো কম সময় লাগে যদি ভালকৈ প্ৰেক্টিছ কৰা যায় গতিকে এনেহেন ধৰণৰ সমস্যা পৰীক্ষাত আহিব পাৰে বিভিন্ন এক্সামত আহিব পাৰে গতিকে আপোনালোকে এনেহেন ধৰণৰ সমস্যা খুব সহজতে কি সমাধান কৰিব পাৰিব এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ বন্ধু বান্ধৱীসকল এতিয়া আমি প্ৰথম প্ৰশ্নটোৰ নিচিনা এটা প্ৰশ্ন আমি লৈছোঁ আৰু এই প্ৰশ্নটোত আয়তনৰ অনুপাত এইবাৰ উলিয়াব দিছে গতিকে এইটো আমি কেনেহেনকৈ কৰিম এইটো চাই ল'ব ইয়াতে দিয়া আছে কি প্ৰথমতে সেইটো চাই লওক যে দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত 4:9 সিহঁতৰ আয়তনৰ অনুপাত হ'ব এ নম্বৰ অপশ্যন 27:8 বি 28:27 চি 9:4 আৰু ডি 4:9 ইয়াৰে এইটো আমি কেনেধৰণে কৰিম সেইটো এতিয়া চাই ল'ব দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত প্ৰথমটোৰ পৃষ্ঠকালী যদি আমি প্ৰথম গোলকটোৰ ব্যাসাৰ্ধ আমাৰ R1 হয় তেতিয়া প্ৰথম গোলকৰ ক্ষেত্ৰত পৃষ্ঠকালী কি হ'ব প্ৰথম গোলকৰ পৃষ্ঠকালী কি হ'ব প্ৰথম গোলকৰ পৃষ্ঠকালী 4π R1 স্কয়াৰ আৰু দ্বিতীয় গোলকৰ পৃষ্ঠকালী যদি এইটো R2 হয় ব্যাসাৰ্ধটো তেতিয়া দ্বিতীয় গোলকৰ পৃষ্ঠকালী কি হ'ব ইয়াতে এটা শব্দ ৰৈ গৈছে মোৰ পৃষ্ঠকালী শব্দটো ৰৈ গৈছে প্ৰথমতে ইয়াত লিখি দিছোঁ তো পৃষ্ঠকালী প্ৰথম গোলকৰ পৃষ্ঠকালী এইটো 4π R1 স্কয়াৰ দ্বিতীয় গোলকৰ পৃষ্ঠকালী কি হ'ব 4π R2 স্কয়াৰ এতিয়া আমাক দিয়া আছে কি পৃষ্ঠকালীৰ অনুপাত দিয়া আছে অৰ্থাৎ এইটো দিয়া আছে আমাক 4π R1 স্কয়াৰ বাই 4π R2 স্কয়াৰ এইটো দিয়া আছে আমাক কিমান দিয়া আছে 4:9 এইটো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এই 4π কেনসেল হ'ব ইয়াক আমি এনেকৈ লিখিব পাৰোঁ R1 বাই R2 হোল স্কয়াৰ আৰু ইটোক আমি হোল স্কয়াৰ কৰিলে কি হ'ব 2/3 হোল স্কয়াৰ হ'ব এইটো আমি জানো এনেকৈ গতিকে ইয়াৰ পৰা আমি কি পালোঁ R1 বাই R2 পালোঁ ব্যাসাৰ্ধৰ অনুপাতটো আমি পালোঁ এইটো আমি এনেধৰণে ৰাখি থলোঁ এইটো আমাৰ ব্যৱহাৰ হ'ব যেতিয়া আমি আয়তনৰ অনুপাত উলিয়াম তেতিয়া ইটো ব্যৱহাৰ হ'ব ইয়াৰ পিছত আমি আয়তনৰ অনুপাতটো বাহিৰ কৰিম তে আয়তনৰ অনুপাত কি হ'ব প্ৰথম গোলকৰ আয়তন V1 ধৰিলে দ্বিতীয়টোৰ আয়তন যদি V2 ধৰোঁ তেতিয়া আমাৰ ইয়াতে কি হ'ব ইয়াৰ হ'ব কি 4/3 π R1 কিউব আৰু ইটো কি হ'ব 4/3 π R2 কিউব ইয়াতে 4/3 π আৰু 4/3 π কেনসেল হ'ব তো এইটো এনেকৈ থাকিল V1 বাই V2 এনেকৈ থাকিল তো ইটোক আমি এনেধৰণে লিখিব পাৰোঁ R1 বাই R2 হোল কিউব এনেকৈ লিখিব পাৰোঁ যদি লিখোঁ এনেকৈ ইয়াৰ পিছত কি হ'ব আমি চাই ল'ম ইয়াৰ পিছত কি হ'ব দেখিছোঁ আমি R1 বাই R2 ইকুৱেল 2/3 গতিকে ইয়াতে আমি মানটো বহুৱাই দিম 2/3 ইটো হোল কিউব গতিকে ইটো কি হ'ব 2 কিউব মানে 8 হ'ব আৰু 3 কিউব মানে হ'ব 27 গতিকে আমি কি দেখিলোঁ V1:V2 ইকুৱেল 8:27 এনেকৈ কৰিব পাৰোঁ যে আমাৰ ওলাই গ'ল যে গোলক দুটাৰ আয়তনৰ অনুপাত আমাৰ ওলাই গ'ল 8:27 ইয়াতে আমি অপশ্যনত চাম আমি দেখিছোঁ বি নম্বৰ অপশ্যনত এইটো দিয়া আছে গতিকে এইটো কি হ'ব 8:27 হ'ব এইটো এনেকৈ আমি খুব সহজে এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ এইবিলাক খুব কমনলি এইবিলাক বিভিন্ন এক্সামত আহে এইবিলাক এনেহেন ধৰণৰ প্ৰশ্ন গতিকে এইবিলাক খুব সহজে আমি এনেকৈ সমাধান কৰিব পাৰোঁ তো বন্ধু বান্ধৱীসকল আজি আমি এতিয়া 3 নম্বৰ প্ৰশ্ন এটা আলোচনা কৰিবলৈ ওলাইছোঁ আৰু এইটো আজিৰ আলোচনাৰ শেষ প্ৰশ্ন ইয়াতে কি দিয়া আছে চাই ল'ব প্ৰথমতে যে যদি
এটা অৰ্ধগোলকৰ পৃষ্ঠকালি 308 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ হ'ব 28 সেন্টিমিটাৰ এ নম্বৰ অপশন বি 16 সেন্টিমিটাৰ বি 24 সেন্টিমিটাৰ আৰু ডি 14 সেন্টিমিটাৰ গতিকে এইটো আমি অৰ্ধগোলকৰ সূত্ৰটো আমি আৰম্ভণিতে পাইছো অৰ্ধগোলকৰ পৃষ্ঠকালিৰ সূত্ৰ অৰ্ধগোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো আছিল কি 2 পাই r স্কয়াৰ গতিকে ইটো সেই সূত্ৰৰ সহায়তে হ'ব গতিকে আমাক দিয়া আছে এটো আমি ডাইৰেক্ট কৰিব পাৰো 2 পাই r স্কয়াৰ আমাক দিয়া আছে কি 308 সেন্টিমিটাৰ স্কয়াৰ 308 সেন্টিমিটাৰ স্কয়াৰ গতিকে ইয়াৰ পৰা কি হ'ব 2 পাইৰ মানটো আমি লিখি লম 7/22 আৰু এটো r স্কয়াৰ এনেকে গতিকে 308 এনেকে হ'ব ইয়াৰ পিছত এইখিনি পূৰণ কৰি দিয়ক 22 লগত 2 পূৰণ কৰিলে 44 হ'ল আৰু টোটাল থাকিল 7 এটো এনেকুৱা হ'ল 308 হ'ল তাৰ পিছত এটো r স্কয়াৰ ইকুৱেল এটো ইফালে গলে কি হ'ব হৰণ হ'ব হৰণটো আৰু উলটাই দিলে কি হ'ব পূৰণ হ'ব গতিকে এনেকুৱা হ'ল এনেকে হলে কি হ'ব এতিয়া 44 এৰে 308 কেইবাৰ যায় আমি যদি চাও 7 বাৰ যায় গতিকে আমি কি দেখিলো r স্কয়াৰ ইকুৱেল কি দেখিলো 49 এটাকে r ইকুৱেল কি হ'ব 7 হ'ব ইয়াৰ বৰ্গমূল গতিকে এটা ব্যাস কি হ'ব এটাকে ব্যাস কি হ'ব টুৱাইস r 2 পূৰণ 7 কি হ'ব সেন্টিমিটাৰ গতিকে আমি দেখিলো কি ইয়াৰ উত্তৰটো হ'ব 14 সেন্টিমিটাৰ এনেকে আমি খুব সহজে ইয়াৰ সমাধান কৰিব পাৰো আৰু দেখিলো যে অৰ্ধগোলকটোৰ ব্যাস কিমান হৈছে 14 সেন্টিমিটাৰ আমি এটা অপচনত চাম অপচনত দেখিছো যে ডি নম্বৰ অপচনত আমাৰ ইয়াৰ উত্তৰটো আছে গতিকে এটোই হল ইয়াৰ উত্তৰ গতিকে এনেকে আমি খুব সহজতে এনেহেন ধৰণৰ সমস্যা যদি আহে পৰীক্ষাত খুব সহজতে 1 মিনিটৰ ভিতৰতে আমি কি কৰিব পাৰো সমাধান কৰিব পাৰো ইয়াৰ অপচনটো আমি উলিয়াই ল'ব পাৰো গতিকে এনেকে আমি পৰিমিতি খণ্ডৰ আজিৰ গোলক অৰ্ধগোলকৰ তিনিটা প্ৰশ্ন লৈ আহিলো আশা কৰো নিশ্চয় ভিডিওটো ভাল পাইছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু পৰিমিতি খণ্ডৰ বিভিন্ন ধৰণৰ জ্যামিতিক আকৃতিৰ আয়তন আৰু পৃষ্ঠকালিৰ বিষয়ে আলোচনা কৰিম গতিকে আমাৰ ভিডিওবিলাক ৰেগুলাৰলি আপোনালোকে চাই থাকিব আৰু তাৰোপৰি আমাৰ বেলেগ শিতানত যিবিলাক আলোচনা হৈ থাকে সেইবিলাকো আপোনালোকে চাই থাকিব গতিকে এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইখিনিয়ে আজিলৈ ইমানতে এৰিছো ধন্যবাদ শুভৰাত্ৰি